আপোনাৰ পূৰ্বপুৰুষৰ নামত বা আপোনাৰ নামত অনলাইনত মাটি আছে নে নাই কেনেকৈ চেক কৰিব ডাক নম্বৰ পাট্টা নম্বৰ নোহোৱাকৈ চাওঁ আহক আমাৰ এক প্ৰতিবেদন তো আপোনাৰ লগত অনলাইনত মাটি আছে নাই চেক কৰাৰ কাৰণে আপোনালোকে কম্পিউটাৰ বা মোবাইল স্ক্ৰীনৰ যিকোনো এটা ব্ৰাউজাৰ অন কৰিব অন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব DHRITRE আসাম বুলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এণ্টাৰফেচ আহিব দেখাইছে প্ৰথম যেটো অপশ্যন আহিছে সেই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত নেক্সট এণ্টাৰফেচ আহিব দেখাইছে ILRMS অফিচিয়েল যেটো অপশ্যন আছে লেণ্ডৰ এটো আহি যাব আহাৰ পিছত আপোনালোকে তলফে স্ক্যান কৰিব কৰাৰ পিছত আপোনালোকৰ নিজৰ হোম ডিস্ট্ৰিক্ট আছিল সেই ডিস্ট্ৰিক্টটোকে আপোনালোকে সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে সাৰ্কেল এটা আপোনালোকৰ নিজৰ সাৰ্কেলটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকৰ কোনটো সাৰ্কেল হয় সেইটো আপোনালোকে সিলেক্ট কৰি লিব সিলেক্ট কৰাৰ পিছত আপোনালোকে দেখা পাইছে আপোনালোকৰ যাতে গাঁও ভিলেজ চহৰ টাউন আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে সিলেক্ট কৰিব আপোনালোকে এটো সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব দেখা পাইছে ইয়াতে আপোনালোকে ইয়াতে সাৰ্চ বাই ডাক নাম্বাৰ পাট্টা নাম্বাৰ যদি আপোনালোকৰ ডাক নাম্বাৰ বা পাট্টা নাম্বাৰ নাই তেনেহলে আপোনালোকে যদি সাৰ্চ বাই প্ৰথম যে অপশ্যন দিয়া আছে আপোনালোকৰ সাৰ্চ বাই ডাক নাম্বাৰ যদি আপোনালোকৰ ডাক নাম্বাৰ আছে তেনেহলে এই অপশ্যন ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ডাক নাম্বাৰটো বহাই দিব আৰু ইয়াতে আপোনালোকৰ ডাক নাম্বাৰটো আপোনালোকৰ ইয়াতে ক্লিক কৰি ইয়াতে আপোনালোকৰ যেটো মানে কিবোৰ্ড আছে কিবোৰ্ডৰ পৰা আপোনালোকৰ ডাক নাম্বাৰটো বহাব লাগিব তাৰপিছত আপোনালোকে কেপচাৰটো বহাব লাগিব বহাই কিনে আপোনালোকৰ সাৰ্চ বাটনত ক্লিক কৰি দিব লাগিব আৰু যদি আপোনালোকৰ ডাক নাম্বাৰ নাই তেনেহলে আপোনালোকৰ পাট্টা নাম্বাৰ যদি আছে তেনেহলে পাট্টা নাম্বাৰত ক্লিক কৰিব পাট্টা নাম্বাৰত ক্লিক কৰাৰ পিছত আপোনালোকে সেম প্ৰচেছত আপোনালোকে ইয়াতে কেপচাৰ বহাব ইয়াতে আপোনালোকে পাট্টা নাম্বাৰ বহাব তাৰপিছত আপোনালোকে ইয়াতে সাৰ্চ বাটনত ক্লিক কৰিব আৰু যদি আপোনালোকৰ ডাক নাম্বাৰ আৰু পাট্টা নাম্বাৰ দুইটাই নাই তেনেহলে আপোনালোকে কি কৰিব দেখাব যাতে সাৰ্চ বাই পাট্টাদাৰ নেম ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মাজত এনেকুৱা এণ্টাৰফেচ আহি যাব আহাৰ পিছত দেখা হৈছে ইয়াতে কেতিয়াবা যদি কেপচাৰটো যদি আপোনালোকে এনেকৈ আহি যায় এটা আপোনালোকে ৰিফ্ৰেছ কৰিব ৰিফ্ৰেছ কৰাৰ পিছত আপোনালোকৰ কেপচাৰটো শুদ্ধকৈ আহি যাব ইয়াতে কি কৰিব আপোনালোকে পাট্টাদাৰ নেম আপোনালোকৰ মানে পূৰ্বপুৰুষ বা আপোনালোকৰ নিজৰ নামত যদি মাটি আছে বা নাই সেইটো চেক কৰাৰ কাৰণে আপোনালোকৰ নামটো দি নাম ইয়াতে লিখি দিলে আপোনালোকৰ মাটিটো আহি যাব যদি আপোনালোকৰ অনলাইনত মাটি আছে তেনেহলে আপুনি কি কৰিব ইয়াতে এণ্টাৰ পাট্টাদাৰ নেম প্ৰথমতে আপোনালোকে কি কৰিব ইয়াতে কেপচাৰ বহাব কেপচাৰটো মই আপোনালোকক বহাই দি আছোঁ কেপচাৰ বহাৰ পিছত ইয়াতে সাৰ্চ পাট্টাদাৰ নাম ইয়াতে কি কৰিব আপোনালোকে আপোনালোকৰ নামৰ প্ৰথম আগত আপোনালোকে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াতে বহিকেইটা নাম আহি যাব তাৰপিছত আপোনালোকে যিকোনো আপোনালোকে চাই ল'ব আপোনালোকৰ মানে প্ৰথম আগৰ পৰা যেটো নাম সাৰ্চ কৰিব সেইটো সকলো নাম ইয়াতে আহি যাব যিবিলাক মানুহৰ অনলাইন নামত মাটি আছে আপোনালোকে মই প্ৰথম যেটো নাম আছে সেইটো মই সিলেক্ট কৰি আছোঁ সিলেক্ট কৰাৰ পিছত আপোনালোকে কি কৰিব যাতে সাৰ্চ বাটনত আপোনালোকে ক্লিক কৰি দিব তো আপোনালোকে কেপচাৰ আৰু নামটো সিলেক্ট কৰাৰ পিছত আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে পাট্টাদাৰ নাম আহি যাব আপোনালোকৰ মানে সকলোখিনি পাট্টা নাম আহি যাব আৰু পাট্টাদাৰৰ নাম আহি যাব আপোনালোকৰ যেটো হয় সেইটো আপোনালোকে পৰা সিলেক্ট কৰিব সিলেক্ট কৰাৰ পিছত দেখা পাইছে সি জমানবন্দীতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ যি জমানবন্দী আছিল আপোনালোকৰ নামৰ মানে পাট্টা আছিল সেই পাট্টাটো আহি যাব দেখা হৈছে এইটো কাৰ কাৰ নামত মাটি আছে কিমান মাটি আছে কি মাটি আছে সকলো ডিটেইলছ আহি যাব তো এনেকৈ আপোনালোকে অনলাইনত আপোনালোকৰ পূৰ্বপুৰুষ বা আপোনাৰ নামত মাটি আছে না অনলাইনত এনেকৈ আপোনালোকে চেক কৰিব পাৰিব আগৰ আপোনালোকৰ ভিডিঅ ভাল লাগিছে যদি ভিডিঅ ভাল লাগে মই ভিডিঅ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন ভিডিঅ পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ভিডিঅ